টিচু পেপাৰৰ পৰা আদি কৰি আপোনাৰ টুথপিকৰ পৰা আদি কৰি আপোনাৰ ফয়েল পেপাৰ গোটেইখিনি এনেকৈ ২৬ টকা এইবিলাক হৈ যাব আপোনাৰ 42। ভাল লাগিছে, ঘৰ ওচৰতে আমি যেতিয়া মন যায় তেতিয়া আহোঁ আৰু কাম কৰোঁ। আজি আপোনালোকক দেখাম পেপাৰ প্লেট কেনেকৈ বনায়। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। যে আপোনালোকে দেখিছে ডিছ পেপাৰ প্লেট, আপোনালোকক আজি দেখাম কেনেকৈ বনায় আৰু আপোনালোকক চিনাকি কৰি দিম। এজন অসমীয়া ল'ৰাই ব্যৱসায় কৰিছে, তো আপোনালোকক চিনাকি কৰি দিছোঁ। এয়া হ'ল গৌতম দাস, নতুনকৈ ব্যৱসায় কৰিছে, আমাৰ অসমীয়া ল'ৰা হয়। কেনেকুৱা তোমাৰ? হয়, ভাল। অসমীয়া ল'ৰা এটাই কাম কৰিলে বা বিজনেছ কৰিলে এনেও ভাল লাগে মোৰ। তুমি কেতিয়াৰ পৰা ব্যৱসায় কৰি আছা এইটো ডিছৰ মানে পেপাৰ প্লেটৰ? হয়, মোৰ এতিয়া ৩ বছৰ হ'ব। হয়, ৩ বছৰ হ'ব। অঁ, কেনেকুৱা লাগিছে ব্যৱসায়টো কৰি? ভাল ভাল। আৰু সফল হৈছানে তুমি? সফল হৈছোঁ। যিহেতু আমাৰ মানে কাষৰীয়া গাঁও এখনে বকলনি গাঁৱৰ নতুনকৈ ব্যৱসায় কৰিছে আৰু পেপাৰ প্লেট বনাইছে। তো আমি কেনেকৈ বনাই আপোনালোকক দেখামগৈ। ভিতৰলৈ বলক, গৈ আছোঁ আমি। এয়া হ'ল ৰ' মেটেৰিয়েল, এইটো গুৱাহাটীৰ পৰা আনে গৌতমে। এতিয়া কেনেকৈ বনায় সকলো আপোনালোকক দেখাই আছোঁ। মেচিনটো বৰ্তমান চলি আছে। ইয়াৰ গৰম হ'বলৈ ষ্টাৰ্টিঙত আপোনাৰ 15 পৰা 20 মিনিট লাগে সময়। তাৰপিছত গৰম হোৱাৰ পিছত মোৰ এইটো যিহেতু ডাবল ডাই মেচিন হয়, দুটা ডাইতে ধুনীয়াকৈ চলাই থাকিব পাৰে। এই মেচিনটো গৰম হোৱাৰ পিছত একেৰাহে 7-8 ঘণ্টা চলাই থাকিব পাৰি, একো নহয় বুলি কৈছে গৌতমে। তুমি এতিয়া কিমান দূৰলৈকে মানে ছাপ্লাই দি দিছা পেপাৰ প্লেট? মই ৰেগুলাৰ মোৰ ওচৰৰ মাৰ্কেটখিনিতো যায়, দুলীয়াজানৰ আমাৰ এইফালেতো মাকুমলৈকে। হয়, ধৰক বাকী বেলেগ অৰ্ডাৰ থাকিলে আপোনাৰ বিয়া সকামত তেনেকৈ মোৰ ডিব্ৰুগড় শিৱসাগৰ তেনেকুৱালৈকেও গৈছে। তুমি অকল এইটোৱে বনোৱা নে না আৰু সৰু ডিছ বনোৱা হয় পেপাৰ প্লেটটো? হয় হয়, সৰু বনোৱা হয়। বৰ্তমান এতিয়া মোৰ ডাইকেইটা চেঞ্জ কৰি থোৱা আছে। হয়, এতিয়া ডাবল ডাই চেম চাইজৰ লাগি আছে। হয়, সৰুকেইটা অকণমান মানে চেলটো অলপ ৰেগুলাৰ নহয় কাৰণে মই বেচিকেলি এইটোৱে বনোৱা হয়। এইটো চাইজৰ 14 নম্বৰ হয়, এইটো বনোৱা হয়। আৰু এইটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব কাম সকাম দহা আৰু ডাঙৰ বিবাহৰ কাৰণে ধুনীয়া হৈছে। আৰু কিমানটা কোৱালিটি বনোৱা তুমি? মোৰ আছে বৰ্তমান 6-7টা কোৱালিটিৰ আছে। হয়, চবৰে বেলেগ বেলেগ। আপোনাৰ ষ্টাৰ্টিং এইটোৰ পৰা হ'ব প্ৰাইচ। ইয়াৰ এটা আছে, ইয়াৰ এটা আছে, এইবিলাক। এইটো দামবিলাক বেলেগ বেলেগ নেকি? হয়, গোটেইবিলাকৰ দামবিলাক। কোনটো কেনেকৈ অকণমান কৈ দিয়াচোন। হয়, ষ্টাৰ্টিং আপোনাৰ এইটো 20 টকাৰ পৰা ষ্টাৰ্ট হয়। হয়, 20 টকা, 22 টকা, তেনেকৈ 2 টকা ডিফাৰেঞ্চৰ আহিছে। এইটো হ'ল 28 টকা, এনেকৈ 24 টকা, এইবিলাক হৈ যাব আপোনাৰ 42, 54, এনেকৈ মানে আৰু ডিফাৰেঞ্চবিলাক আছে অলপ। এইকেইটা আপোনাৰ 60 ওপৰত হয়, 65। এইটো মজা লাগিছে। হয়, এইটো কিমান মূল্য বুলি ক'লা? 65 হ'ব। 60। এইটো তেনেকৈ 68 মানৰ হয়। এইটো অলপ হেভি আৰু পাব, গোটেইখিনিয়ে পাব। আপোনাৰ সৰুৰ পৰা আদি কৰি, সৰু ডিছৰ পৰা আদি কৰি ডাঙৰ ডিছখিনিতো আছেই। লগতে আপোনাৰ ইভেণ্টবিলাকত যোনবিলাক আপোনাৰ গিলাচৰ পৰা আদি কৰি কফি কাপ। আপোনালোকে যদি বিচাৰে এইটো সৰু চাইজো পাব, যিহেতু প্ৰসাদ আৰু পায়স দিবলৈ খুব ধুনীয়া হ'ব, সুন্দৰ হ'ব। এইটো তুমি বনোৱা হয় ন? হয় হয়, যদি কাষ্টমাৰে বিচাৰে এইটো তুমি দিব পাৰিবা? অঁ, নিশ্চয়। আৰু গ্লাছ দিয়া হয় নেকি? গ্লাছ বনোৱা, গিলাচৰ পৰা আদি কৰি কফি কাপ। হয়, এটা ইভেণ্টত আপোনাৰ যিকোনো ডিছপ'জেবল আইটেম গোটেইখিনিয়ে প্ৰভাইড কৰা হয়। টুথপিক, আপোনাৰ টিচু পেপাৰৰ পৰা আদি কৰি গোটেইখিনি। তুমি এতিয়া কিমান দূৰলৈকে মানে ছাপ্লাই দি দিছা পেপাৰ প্লেট? মই ৰেগুলাৰ মোৰ ওচৰৰ মাৰ্কেটখিনিতো যায়, দুলীয়াজানৰ আমাৰ এইফালেতো মাকুমলৈকে। হয়, ধৰক বাকী বেলেগ অৰ্ডাৰ থাকিলে আপোনাৰ বিয়া সকামত তেনেকৈ মোৰ ডিব্ৰুগড় শিৱসাগৰ তেনেকুৱালৈকেও গৈছে। এইখিনি কফি কাপ? হয়, বেলেগ বেলেগ চাইজৰ। এইখিনি তোমালোকে ৰেডি কৰি থৈছা নেকি তুমি? হয় হয়, এইখিনি ৰেডি হৈ আছে। অৰ্ডাৰ থাকিলে এইখিনি যাবগৈ আৰু। অৰ্ডাৰ হৈ আছে, যাব। আপোনালোকে দেখিছে প্লাষ্টিকৰ চামুচ। এতিয়া তুমি এইটো কি লৈ আছা? এইটো চিলভাৰ কণ্টেইনাৰ পেকিঙৰ কাৰণে ইউজ হয়। এইটো পোৱা হয় আপোনাৰ ফাষ্ট ফুডবিলাকত চাওমিন পেক কৰিবৰ কাৰণে। এইটো পোৱা হয় ইয়াত? হয় হয়, আটাইখিনি বস্তু পাব। টিচু পেপাৰৰ পৰা আদি কৰি আপোনাৰ টুথপিকৰ পৰা আদি কৰি আপোনাৰ ফয়েল পেপাৰ,
গোটেইখিনি বস্তুৱে ৰাখোঁ, কাষ্টমাৰ ৰিকুৱাৰমেণ্ট থাকিলে প্ৰভাইড কৰি দিওঁ। তাৰমানে কাষ্টমাৰে মানে অসুবিধা নাপায়, সকলো পাবই, যিকোনো বস্তু পাব, ডিছপ'জেবল এভৰি আইটেম। যে ৰ' মেটেৰিয়েলবিলাক অনা কিহত অনা হয় গুৱাহাটীৰ পৰা? মোৰ ট্ৰান্সপৰ্টত আহে, তিনিচুকীয়ালৈকে, তিনিচুকীয়াৰ পৰা আকৌ গাড়ী আহে। অঁ, তেনেকৈ অনা হয়। তুমি পঢ়া শুনা কিমান কৰিলা? মই গ্ৰেজুৱেশ্যনলৈকে কৰিলোঁ। আপোনালোকে কেতিয়াৰ পৰা কাম কৰি আছে? আমি এইটো যোৱা বছৰৰ পৰা কৰি আছোঁ, ডিচেম্বৰ মাহ। অঁ, কেনেকুৱা লাগিছে কাম কৰি? ভালেই লাগিছে। আৰু এনেকুৱা শিক্ষিত ল'ৰা এটাই যে পেপাৰ বনাই আছে, খুব ভাল কাম কৰিছে বুলি ভাবিছোঁ, হয় নাই? যিহেতু চাকৰি নিবিচাৰি মানে ব্যৱসায়ত নামিছে। পূৰবী হাজৰিকা। কেনেকুৱা লাগিছে কাম কৰি? বহুত ভাল লাগিছে, ঘৰ ওচৰতে, আমি যেতিয়া মন যায় তেতিয়া আহোঁ আৰু কাম কৰোঁ, বহুতে ভাল লাগে। এই তুমি যে এইটো ডিছটো বনাই আছা, পেপাৰ প্লেটটো বনাই আছা, এইটো ক'ৰবাত শিকি অহা হৈছিলে নেকি? তুমি ক'ৰবাত শিকিবলগীয়া হৈছিলে নেকি? নাই, শিকা নাই তেনেকৈ। মেচিনটো মই য'ৰ পৰা আনিছোঁ তাৰ পৰাই মানে তেনেকৈ তাহাঁতি দেখাই দিছে কেনেকৈ কি কৰিব লাগে। খালি অনা টাইমত আৰু তাহাঁতৰ মানুহ আহি বস্তুটো ফিটিং কৰি থৈ গ'ল, জাষ্ট দেখাই থৈ গ'ল যে কানেকশ্যনবিলাক কৰি থৈ গ'ল। তাৰপিছত আৰু বাকীখিনি নিজে। আৰু কি আচৰিত চাওকচোন, কোনো প্ৰশিক্ষণ নোলোৱাকৈ মানে কেনেকৈ জানিলে, আচৰিত সেইটো এটা কথা। তো তোমাৰ মানে এটা হেঁপাহ আছিলে, হেঁপাহটো পূৰা হ'ল, হয় নাই? কিবা এটা কৰিবলৈ হ'লে হেঁপাহটো থাকিব লাগিব। অঁ, হয়, হেঁপাহটো আছিলে, কিবা এটা কৰিম। তো এইটো সিদ্ধান্ত লোৱাৰ পিছত আৰু এইটো কৰি আছোঁ আৰু। বহুত ভাল কাম কৰিছা তুমি। এই যে ৰ' মেটেৰিয়েলটো কেনেকৈ আহে তুমি অকণ জনাবাচোন। হয়, এইবিলাকতো বস্তা হিচাপত আহে, চব কোৱালিটিৰে বেলেগ বেলেগ পিচেছ হয়। আপোনাৰ এইটো 3800 পিচেছকৈ আহে। আপোনাৰ ধৰক এইটো ধৰক এইটো তেনেকৈ আপোনাৰ 2200 তেনেকৈ আহিব বস্তাত। এই পেকিংটোত কিমান আছে? এই পেকিংটোত কিমানখন ডিছ আছে? এইবিলাক চব 20খন কৰি আছে। হয় হয়, গোটেই পেকিং আপোনাৰ চব পেকেটতে 20খনকৈ থাকিব। 20খনতে থাকে। আপুনি যে এনেকৈ থাক মাৰি আছে, হিচাপ কৰি কেলৈ হিচাপ কৰি আছে? এয়া 10খন হিচাপ কৰি দিব লগা হৈছে। এগৰাকীয়ে দুটা কাম কৰিবলৈ দিগদাৰ হয় কাৰণে মই হিচাপ কৰি দিওঁ। এই বাইদেৱে মেচিন চলাই, বাইদেৱে জাবি দিয়াৰ পিছত মই প্ৰথমতে এইটো দিছোঁ। কিমানখনকৈ দিছে? এয়া 10 খিলা দিছোঁ। অঁ, এইটো যেতিয়া উঠে আকৌ এইটো দিওঁ। এফালে 10খন দিয়ে? অঁ, এইফালে 10খন দিওঁ। এটা উঠাৰ পিছতে এইটো চলাব পাৰিম। তাৰমানে 10খনকৈ দিয়া হয় ন? 10খনকৈ দিয়া হয়। যিসকল ব্যৱসায় কৰি দোকানত বিক্ৰী কৰিব বিচাৰে তেখেতসকলেও স্ক্ৰীণত নম্বৰ দিয়া হ'ব। স্ক্ৰীণত নম্বৰটো আপোনালোকে ডায়েল কৰিব, গৌতম দাসক পাব আৰু বিক্ৰীৰ কাৰণে লৈ যাব পাৰিব। আপোনালোকে দেখিছে নহয়, বস্তা চব সকলো মানে বস্তু চব ৰ' মেটেৰিয়েল আপোনাৰ এনেকৈ চিটতে আহে, ৰাউণ্ড চিটত গোটেই প্লেনকৈ আহে। জাষ্ট মানে এনেকৈ আপোনাৰ ধৰক কোৱালিটি ৱাইজ এইটো কোৱালিটিৰ আপুনি 4খনকৈ দিব পাৰে বা 5খনকৈ যায় এবাৰত। আৰু সেইটো যোনটো কৰি আছে তেনেকুৱা অলপ পাতলা কোৱালিটিটোৰ আপুনি 10খনকৈ মাৰিব পাৰে। এখন ডাঠটো এইবিলাক আপোনাৰ 5খনকৈ দিয়া হয়। অঁ, ডাঠ আছে ন অকণমান? আপোনালোকে চব পেকিং হৈ আছে আৰু কেনেধৰণৰ পেকিং কৰা হয় সকলো আপোনালোকক দেখাম। হয়, বৰ্তমান মই এটা পেকিং কৰি দেখাইছোঁ আপোনালোকক। এইটো আপোনাৰ হিট গান বুলি কয়, কাৰেণ্টত চলে। এইটো দি বস্তুটো পেকিং কৰিলে গোটেই পেকেটটো আপোনাৰ কভাৰ হৈ থাকে। প্লাছ মানে ইয়াৰ সোনকালে ছেফটো বেয়া নহয়। আপোনাৰ বহুত দিনলৈকে তেনেকৈ থৈ দিলে আপোনাৰ ছেফটো এনেকৈ ধুনীয়া হৈ থাকে, ফুল কভাৰ হৈ যায়। পেপাৰ প্লেট কেনেকৈ বনায় আপোনালোকক সকলো দেখালোঁ। এতিয়া আপোনালোকক কাম কাজে বা দহা বা যিকোনো বিবাহৰ কাৰণে আপোনালোকক যদি লাগে তো মই গৌতমৰ স্ক্ৰীণত নম্বৰটো দি দিম, আপোনালোকে যোগাযোগ কৰিব।